আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখনে এনেকৈ চাকি জ্বলাবলগীয়া হয় নিয়ম নীতি অনুসৰি। আহোম মানুহৰ বিশেষ সাঁজটোৱে মেইন। আজিৰ দিনটোত এনেকৈ মৃতকক চাকি দিয়া হয় আৰু মৃতকক চাকি দিওঁতে বহুত নিয়ম নীতি অনুসৰি কৰিবলগীয়া হয়। যিদিনাখন সাঁজ বনায় সেইদিনাখনো বহুত নিয়ম নীতিৰে সাঁজ বনাবলগীয়া হয় আৰু আজি চাকি দিয়া দিনাখনো বহুত নিয়মেৰে চাকি দিবলগীয়া হয়। এয়া চাওকচোন, 3টা বাতিত তাল বাতিত এনেকৈ সজাই দিয়া হৈছে আৰু কলপাতত এনেকৈ 3টা তালৰ বাতিৰ লগতে ভাজি আঞ্জাও সজাই দিবলগীয়া হয়। দেখিছেনে, 3টা বাতি সজাই দিছে আৰু 3খন পাত এনেকৈ সজাই দিছে। ঘৰখনৰ মুৰব্বীজনক দিয়া হয়। ঘৰখনৰ মুৰব্বীজন নাথাকিলেও ভতিজা বা নিজৰ নাতিয়েকক দিবলগীয়া। সেয়া হ'ল ভনীয়েকৰ ল'ৰা আৰু এইফালে হ'ল নাতি অকণমানিটো। ককাক নাই যেতিয়া আৰু তাহাঁতকে এনেকৈ আজি দিনটো নিয়ম কৰি দিবলগীয়া হয়। তাৰপাছত এইফালে ময়ো বহি লৈছোঁ আৰু দেই। একদম আমি আৰু সাঁজ খোৱা মানুহ, আমি লাজ নকৰোঁ। খোৱা মানুহ যেতিয়া খুৱাই আৰু আমি এইবিলাক সাঁজ একদম আমাৰ সাঁজমেন গন্ধ কি মজা। আজিতো খাব লাগিব। আজিতো একদম পূৰা গাল চাল ৰঙা হৈ থাকিব। আজি ক'লা মানুহ একদম ৰঙা হৈ থাকিব, বগাটো বগাই ক'লাবিলাকো ৰঙা হ'ব। আজি একদম সাঁজে মেইন, সাঁজ খাবই লাগিব। এতিয়া সাঁজ খাম আৰু এইফালে একদম পূৰা ৰক্সি দেই, দেখিছে নাই, এই ৰক্সি একদম পূৰা খাই দিওঁ আৰু দেই গাইছ। মজা লাগিছে দেই, একদম পূৰা মজা, একদম পূৰা একদম বঢ়িয়া। এতিয়া আৰু নাখাওঁ, অকণমান নাচোঁগৈ, তাৰপাছত আকৌ খাম। আপোনালোকে চাই থাকিব দেই গাইছ।